Good morning, students. আমি ইতিমধ্যে খুশৱন্ত সিঙৰ দ্বাৰা লিখিত দ্য পোৰ্ট্ৰেইট অফ এ লেডি নামৰ যিটো পাঠ সেই পাঠটো আমি আৰম্ভ কৰিছিলোঁ আৰু পূৰ্বৰ ক্লাছটোত আমি এই পাঠটোৰ প্ৰথম পেৰাগ্ৰাফটো আমি ডিছকাছ কৰিছিলোঁ যিটো পেৰাগ্ৰাফত লিখকে তেওঁৰ আইতাকৰ বিষয়ে তেওঁ এটা আইডিয়া দিছে এটা ধাৰণা দিছে যে তেওঁৰ আইতাক তেওঁ যোৱা 20 বছৰ ধৰি একদম মানে খুটুৰা চালৰ এগৰাকী বৃদ্ধা হিচাপে তেওঁ জানি আহিছে আৰু তাৰ লগতে তেওঁৰ ককাকৰ এখন ফটোৰ কথাও তেওঁ বৰ্ণনা কৰিছে যিখন তেওঁলোকৰ ড্ৰয়িং ৰুমৰ মেণ্টেল পিছৰ ওপৰত উলমাই থোৱা আছিলে আজি আমি তাৰ পিছৰখিনি আলোচনা কৰিম ছেকেণ্ড পেৰাগ্ৰাফটো She had always been short and fat and slightly bent. She মানে লিখকৰ গ্ৰাণ্ডমাদাৰ আইতাক কৈছে যে তেওঁ সদায় চাপৰ শকত আৰু সামান্য কুজা আছিলে যিহেতু তেওঁৰ যথেষ্ট বয়স হৈছিলে সেই বয়স হোৱাৰ কাৰণে তেওঁ সামান্য কুজা হৈ আছিলে মানুহগৰাকী কুজা Her face was a crisscross of wrinkles running from everywhere to everywhere. আৰু তেওঁৰ যিখন মুখ আছিলে সেই মুখখনত কি হৈছিলে ইফালৰ পৰা সিফাললৈ যেটো মানুহৰ মুখত বয়সৰ কাৰণে আচুৰ পৰে খুটুৰি যেটো দাগ পৰে হেতুক ৰিংকল বুলি কোৱা হয় সেই ৰিংকলবোৰ ইফালৰ পৰা সিফাললৈ কটাকটি কৰি থকা ধৰণৰ আছিল অৰ্থাৎ তেওঁৰ গুটেই মুখমণ্ডলত ৰিংকলবোৰ একদম ইফালৰ পৰা সিফাললৈ এনেকুৱা ধৰণৰ কটাকটি আছিল মুখখন মানে মুখখন স্মুথ নাছিলে সাফা নাছিলে যিবোৰ বয়সৰ দাগ সেই বয়সৰ দাগ বিলাকে ইফালৰ পৰা সিফাললৈ গুটেই মুখখনতে কটাকটি কৰা আছিল No, we were certain she had always been as we had known her. এটা লিখকে আকৌ এই কথাটো ডাঠি কৈছে যে নহয় আমি একেবাৰে শিওৰ একেবাৰে সাৰ্টেইন মানে কি নিশ্চিত শিওৰ আমি একেবাৰে এই কথাটোত নিশ্চিত বা শিওৰ যে আমি জানি অহাৰ নিচিনাকৈ সদায় এনে ধৰণৰে আছিল অৰ্থাৎ সদায় বুঢ়ীয়ে আছিল কোনোদিনে তাৰমানে গাভৰু বা ধুনীয়া নাছিলে সেই কথাটোত আমি একদম শিওৰ সেই বুলি লিখা কৈছে Old, so terribly old that she could not have grown older and had stayed at the same age for 20 years. আৰু কৈছে যে বৃদ্ধ আছিলে ইমানেই বেছি বৃদ্ধ আছিলে টেৰিবলি মানে ভয়ানক ভাৱে ইয়াত ভয়ানক বুজোৱা নাই ইয়াত বুজাইছে কি বহুত বেছি পৰিমাণে ইমান বেছি বহুত বেছি পৰিমাণে বৃদ্ধ আছিল যে ইয়াতকে আৰু বুঢ়া হ'ব নোৱাৰে তাৰমানে একদম she was extremely old তাতকে আৰু বুঢ়া হ'বলৈ বাকি নাই সেইটো কৈছে and had stayed at the same age আৰু ঠিক সেই একেটা বয়সতে যোৱা 20 বছৰ ধৰি আছিলে তাৰমানে একদম old age-ৰ একদম লাষ্ট ষ্টেজত আছিলে যোৰ পৰা আৰু বুঢ়া হ'বলৈ আৰু বাকি নাই তাৰমানে আৰু সেইটো ষ্টেজতে সেইটো অৱস্থাতে যোৱা 20 বছৰ ধৰি আছিলে যি 20 বছৰ লিখকে দেখি আহিছে একে ধৰণেৰে She could never have been pretty but she was always beautiful ইয়াত চোৱা কেনেকুৱা ধৰণৰ এটা কন্ট্ৰাডিক্টৰি ৰিমাৰ্ক দিছে কন্ট্ৰাডিক্টৰি মানে বিপৰীত ইয়াত লিখকে কৈছে যে she could never have been pretty কেতিয়াও আকৰ্ষণীয় হ'ব নোৱাৰে ইমান বেছি বুঢ়ী চাপৰ শকত কুজা গোটেই মুখখন একদম বয়সৰ আচুৰ পৰি আছে ইফালৰ পৰা সিফালে গোটেইখন কটাকটি কৰা মুখ এখন কিন্তু সদায়ে ধুনীয়া আছিলে লিখকে কৈছে আকৰ্ষণীয় কিন্তু কেতিয়াও হ'ব নোৱাৰে কিন্তু তথাপি কিন্তু সদায়ে ধুনীয়া আছিলে সেই ধুনীয়াটো কি সেইটো মনৰ ফালৰ পৰা ধুনীয়া আমি আমাৰ আইতাক আমি আমাৰ নিজৰ মৰমৰ মানুহবিলাকক সদায়ে ধুনীয়া দেখো লাগিলে শাৰীৰিক যিটো এপিয়াৰেন্স চেহেৰাটো বাহিৰৰ পৰা দেখিবলৈ যেনেকৈ নহওক কিয় আমি খুব ভাল পোৱা আমাৰ মনৰ ওচৰৰ মানুহবিলাকক আমি সদায়ে ধুনীয়া দেখো সেই কথাটোকে লিখকে কৈছে আকৰ্ষণীয় কেতিয়াও নাছিলে কিন্তু সদায় ধুনীয়া আছিলে She hobbled about the house in spotless white with one hand resting on her waist to balance her stoop
and the other telling the beads of her rosary. That কৈছে যে তেওঁ she could never have she hobbled about the house in spotless white. তেওঁ ঘৰটোৰ ভিতৰত কি কৰিছিলে হবল কৰা মানে খুৰা মানুহে ভৰি বেয়া মানুহে যেনেকৈ লেঙেৰাই লেঙেৰাই খোজ কাঢ়ে এটা যেহেতু আইতা গৰাকী যথেষ্ট বুঢ়ী আছিলে বুঢ়ী মানুহ আছিলে সেই কাৰণে কি হৈছে বয়সৰ কাৰণে সাগে তেওঁৰ ভৰি তেওঁ কষ্ট আছিলে গতিকে সেই কাৰণে তেওঁ সুস্থ মানুহৰ নিচিনাকৈ ভালকে খোজ কাঢ়িব নোৱাৰিছিলে তেওঁ কি কৰিছে লেঙেৰাইছিলে so hobbled about মানে কি লেঙেৰাই লেঙেৰাই খোজ কাঢ়া so কি কৰিছিলে she hobbled about the house in spotless white মানে spotless মানে কি বিশুদ্ধ কোনো দাগ নথকা আৰু white মানে বগা বিশুদ্ধ বগা মানে কি বুজাইছে তেওঁ পৰিধানত সম্পূৰ্ণ বগা কাপোৰ পিন্ধিছিলে বগা সাজ পিন্ধিছিলে যে বিশুদ্ধ বগা সাজেৰে তেওঁ ঘৰটোত কি কৰিছে লেঙেৰাই লেঙেৰাই ঘূৰি ফুৰিছিলে while with one hand resting on her waist to balance her stoop যেতিয়া তেওঁ এখন হাতেৰে তেওঁৰ কঁকালত থৈ তেওঁৰ কুজটো তেওঁ ভাৰসাম্য বা ব্যালেন্স ৰক্ষা কৰিবলৈ যত্ন কৰিছিলে and the other telling the beads of her rosary আৰু অন্যখন হাতে তেতিয়া তেওঁ কি কৰিছিলে তেওঁৰ হাতত মন্ত্ৰ জপ কৰা যিবিলাক মালা থাকে তোমালোকে চাগে দেখিছা মানুহে হাতেৰে এডাল মালা থাকে ৰুদ্ৰাক্ষৰ মালাই হওক বা তেনেকুৱা ধৰণৰ কিছুমান মণি থকা মালা থাকে আৰু সেই মালাবিলাকৰ এটা এটা মণি এনেকে হাতেৰে লৈ তেওঁলোকে মন্ত্ৰ জাপ কৰি থাকে প্ৰত্যেকটো মণিতে মালাডালৰ প্ৰত্যেকটো মণিতে তেওঁলোকে এটা এটা মন্ত্ৰ জাপ কৰে হেডালত কয় সেই মালাডালক কোৱা হয় ৰজাৰী আৰু গতিকে এতিয়া লিখকৰ আইতাকে কি কৰিছিলে এখন হাতেৰে কঁকালত এখন হাতেৰে হাত মানে তেওঁ এনেকে কঁকালত ৰাখি পেলাই তেওঁ কি কৰিছে যেহেতু মানুহগৰাকী কুজা তেওঁ সেই কুজটোৰ তেওঁ ব্যালেন্স ৰাখিবলৈ যত্ন কৰিছিলে আৰু অন্যখন হাতেৰে তেওঁ নিজৰ হাতৰ মন্ত্ৰ জাপ কৰা মালাডালত জাপ কৰি তেওঁ ঘৰটোৰ ইফালৰ পৰা সিফাললৈ তেওঁ লেঙেৰাই লেঙেৰাই ঘূৰি ফুৰিছিলে আৰু তেওঁৰ পৰিধানত কি আছিলে শুভ্ৰ কাপোৰ বগা কাপোৰ পিন্ধি পেলাই তেওঁ এনেধৰণে ঘূৰি ফুৰিছিলে গতিকে তোমালোকে কল্পনা কৰা তোমালোকৰ ঘৰত যদি আইতা আছে আইতা সেই ৰূপটোত কল্পনা কৰা যে সম্পূৰ্ণ বগা কাপোৰ পিন্ধি পেলাই তেওঁ সামান্য কুজা হৈ এখন হাত কঁকালত দি আৰু অন্যখন হাতেৰে মালা এডাল এনেকে মণিবিলাক জাপ কৰি তেওঁ ঘৰটোৰ ইফালৰ পৰা সিফাললৈ লেঙেৰাই লেঙেৰাই ঘূৰি ফুৰিছিল যদিও তেওঁ বৃদ্ধা আছিলে বহুত বেছি বুঢ়ী মানুহ আছিলে তথাপিও কিন্তু তেওঁ বহি নেথাকিছিলে তাৰমানে তেওঁ ইফালৰ পৰা সিফাললৈ খোজ কাঢ়ি ঘূৰি ফুৰিছিল Her silver locks were scattered untidily over her pale, puckered face, and her lips constantly moved in inaudible prayer. আৰু তেওঁৰ কি কৈছে her silver locks silver মানে ৰূপ ইয়াত বগা বুজাইছে ৰূপালী ৰঙৰ locks মানে হৈছে চুলি তেওঁৰ ৰূপালী ৰঙৰ চুলিবোৰ কি হৈছিল were scattered মানে খেলিমেলি হৈ পৰি থকা খেলিমেলি হৈ পৰি আছিল untidily অপৰিপাটিভাৱে টাইডি মানে পৰিপাটি untidily মানে অপৰিপাটিভাৱে মানে বিশৃংখলভাৱে ক'ত পৰি আছিল over her pale puckered face pale মানে হৈছে হেতা পৰা তেজ কমি গলে যেনে হেতা পৰি যায় হেতু কয় pale হেতা পৰা আৰু puckered মানে হৈছে বয়সৰ আচুৰ পৰা হে খুটুৰা খুটুৰি ছালৰ হেতা পৰা তেওঁৰ মুখখনৰ ওপৰত ৰূপালী চুলিবোৰ খেলিমেলি হৈ পৰি থাকিছিল and her lips constantly moved in inaudible prayer আৰু তেওঁৰ ওঠ জুৰি একেৰাহে constantly মানে নুৰুৱাকৈ একেৰাহে non stop একেৰাহে কি কৰিছিলে inaudible মানে হৈছে অস্পষ্ট ভালকে শুনিব নোৱাৰা audible মানে শুনিব পোৱা inaudible মানে শুনিব নোপোৱা অস্পষ্ট prayer মানে হৈছে প্ৰাৰ্থনা অস্পষ্টকৈ কৰা প্ৰাৰ্থনা কৰি থাকিবৰ কাৰণে তেওঁৰ ওঠ জুৰি একেৰাহে লৰচৰ কৰি থাকিছিল গতিকে তেওঁ সেই ৰূপটো কল্পনা কৰা যে বগা কাপোৰ পিন্ধি পেলাই এগৰাকী বুঢ়ী মানুহে হাতত মন্ত্ৰ জাপ কৰা মালাডাল লৈ এখন হাত কঁকালত দি পেলাই তেওঁ কি কৰিছিলে লেঙেৰাই লেঙেৰাই মন্ত্ৰ জাপ কৰি
গড়টোত ইফালৰ পৰা সিফাললৈ খুজকাঢ়ি ঘূৰি ফুৰিছিলে আৰু সেইখিনি সময়ত কি হৈছিলে তেওঁৰ বগা চুলিবোৰ বা ৰূপালী চুলিবোৰ অপৰিপাটিকৈ আনটাইডলি তেওঁৰ মুখৰ ওপৰত বিশৃংখলকৈ পৰি থাকিছিল আৰু তেওঁৰ উঠজুৰি অনবৰতে লৰচৰ কৰি থাকিছিল কিয় লৰচৰ কৰি থাকিছিল কাৰণ তেওঁ প্ৰাৰ্থনা কৰি থাকিছিল মানুহে শুনি নাপাইছিলে যে তেওঁনো কি কৰি আছে কি ভুৰভুৰাই আছে কিন্তু তেওঁ আসলতে উঠজুৰ লৰচৰ কৰি থকা দেখিছিল কিন্তু কি কৰিছে আসলতে মানুহে শুনিব নাপাইছিলে কিন্তু তেওঁ হেতু কি কৰিছিল তেওঁ প্ৰাৰ্থনা কৰি থাকিছিল অনবৰতে yes she was beautiful হয় তেওঁ ধুনীয়া আছিল যদিও মানুহজনীৰ এপিয়াৰেন্সটো এনেকুৱা যেটো বৰ্ণনা দিলে তথাপিও কিন্তু তেওঁ কি আছিল কৈছে ধুনীয়া আছিল she was like the winter landscape in the mountains and an expanse of white pure white serenity breathing peace and contentment to aita keneko asile boli koise she was like the winter landscape in the mountains পৰ্বতৰ দৃশ্য তোমালকে দেখিছা আৰু পৰ্বতত কি হয় যেতিয়া উইন্টাৰ হয় যেতিয়া শীতকাল হয় তেতিয়া কি হয় তাত বৰফ পৰে বৰফেৰে গোটেই পৰ্বতবিলাক ঢাক খাই থাকে আৰু বৰফেৰে পৰ্বতবোৰ যেতিয়া ঢাক খাই থাকে তেতিয়া কি হয় সব বগা হৈ থাকে হয়নে তো সেইটো কথা কৈছে যে she was like the winter landscape in the mountains landscape মানে হৈছে দৃশ্য প্ৰাকৃতিক দৃশ্য এটা বহল যেতিয়া ডাঙৰকৈ যেতিয়া এটা প্ৰাকৃতিক দৃশ্য একেলগে দেখা হয় একেলগে মানে দেখুৱা হয় বা চোৱা হয় তেতিয়া কাক কোৱা হয় ল্যান্ডস্কেপ সৰু দৃশ্য নহয় ডাঙৰ এৰিয়াৰ এটা দৃশ্য যেতিয়া একেলগে চাব পৰা যায় তেতিয়া হেতু কোৱা হয় ল্যান্ডস্কেপ গতিকে শীতকালৰ বৰফ আবৃত পৰ্বতৰ যি দৃশ্য সেই দৃশ্যৰ নিচিনাই তেওঁ দেখিবলৈ লাগে মানে যেহেতু গোটেই মানুহজনী বগা তেওঁ শৰীৰত বগা কাপোৰ পিনে স্পটলেছ হোৱাইট বিশুদ্ধ বগা কাপোৰ য'ত বেলেগ মানে ৰঙৰ কোনো দাগ নাই সম্পূৰ্ণ বগা সাজ পৰিধান কৰে তাৰ ওপৰঞ্চি তেওঁৰ আকৌ মূৰৰ গোটেই চুলিখিনিও বগা গতিকে মানুহজনী সম্পূৰ্ণ বগা আৰু তেওঁ দেখিলে কেনেকুৱা লাগে তাৰমানে সেই শীতকালৰ বৰফ আবৃত স্নো কভাৰ্ড মাউণ্টেইন নিচিনা তেওঁক লাগে দেখিবলৈ she was like the winter landscape in the mountains পৰ্বতত শীতকালৰ এখন পৰ্বতৰ দৃশ্য নিচিনা তেওঁক দেখিবলৈ লাগে an expanse মানে বিস্তৃত wide an expanse of pure white serenity মানে হৈছে peace শান্তি breathing peace and contentment তেওঁ দেখিলে কেনেকুৱা লাগে পৰ্বতৰ শীতকালৰ এখন ভূদৃশ্য যেন লাগে যিখন দৃশ্যই যিটোৱে কি কৰিব পাৰে বিশুদ্ধ শুভ্ৰ শান্তি আৰু সন্তুষ্টি চাৰিওফালে বিয়পাই দিয়ে আমি যেতিয়া বৰফেৰে আবৃত স্নো কভাৰ্ড মাউণ্টেইনৰ যেতিয়া আমি এখন পিকচাৰ দেখো বা এখন ল্যান্ডস্কেপ আমি দেখিবলৈ পাওঁ সেই ল্যান্ডস্কেপখন দেখিলে নৰ্মেলি আমাৰ কি হয় আমাৰ মনটো শান্তি লাগি আহে শান্তি আৰু সন্তুষ্টিৰ ভাৱ এটা যিকোনো মানুহৰ মনলৈ আহে দেখিলে একদম শীতল লাগি যায় মনটো ঠিক তেনেকৈ এই আইতাকক দেখিলেও তাৰমানে মানুহৰ মনটো ঠিক তেনে ধৰণেৰে এক গভীৰ শান্তিৰে ভৰি পৰে people feel the sense of peace শান্তি peace and contentment মানে কি সন্তুষ্টি satisfaction যে আইতাকক দেখিলে তাৰমানে সেই কাৰণে মনবোৰ শান্তি আৰু satisfactionৰে ভৰি পৰে গতিকে সেই কাৰণে ইয়াত লিখকে আইতাকক স্নো কভাৰ্ড মাউণ্টেইনৰ লগত compare কৰিছে the author is comparing his grandmother with the snow covered mountain why কিয় compare কৰিছে because the landscape of a snow covered mountain can give peace and contentment or satisfaction to human minds and similarly the appearance of his grandmother is also like that which gives peace and serenity and contentment to the minds of the viewer বুজি পালানে কথাটো তো অসমীয়াত আমি কলে কি হ'ব ইয়াত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহে এই লাইনটো এক্সপ্লেইন কৰিবলৈ কেতিয়াবা আহে যেটো an expanse of pure white serenity যেটো হেতু কেতিয়াবা তোমালোকক এক্সপ্লেইন কৰিবলৈ আহে বা তাৰ ওপৰত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহে তো কিটাৰ মানে মূল কথাটো হ'ল এইটোৱে যে আইতাকক লিখকে স্নো কভাৰ্ড মানে বৰফেৰে আবৃত পৰ্বতৰ ভূদৃশ্যৰ লগত ল্যান্ডস্কেপৰ লগত তেওঁ কম্পেয়াৰ কৰিছে কাৰণ
বৰফেৰে আবৃত স্নো কভাৰ্ড মাউণ্টেইনৰ যিটো পিকচাৰ বা পেইণ্টিং সেই পিকচাৰখনে মানুহৰ মনলৈ কি আনে পিচ আনে শান্তি আনে আৰু কণ্টেণ্টমেণ্ট আনে কণ্টেণ্টমেণ্ট মানে ছেটিছফেকশ্যন আনে ঠিক তেনেধৰণেৰে যিহেতু আইতাকেও নিজে সদায় হোৱাইট ক্লথছ পিন্ধে হিজ গ্ৰেণ্ডমাদাৰ অলৱেজ ৱেৰ হোৱাইট ক্লথছ বগা কাপোৰ পিন্ধে আৰু তেওঁৰ ইভেন হাৰ হেয়াৰ ৱাজ অলছ' হোৱাইট তেওঁৰ চুলিখিনিও সম্পূৰ্ণ বগা ৰঙৰ আছিলে গতিকে সেইকাৰণে সেই বিকজ অফ দেট হোৱাইট কালাৰ আইতাক আৰু স্নো কভাৰ্ড মাউণ্টেইন দুইটাই মানে কি হয় তেওঁলোকৰ মনলৈ দেখাৰ দেখোঁতাসকলৰ মনলৈ শান্তি আৰু সন্তুষ্টিৰ ভাৱ আনে সেই কথাটোকে কবিয়ে এই শেষৰ লাইনটোত বুজাবলৈ গৈছে My grandmother and I were good friends. মোৰ আইতা আৰু মই খুব ভাল বন্ধু আছিলো My parents left me with her when they went to live in the city and we were constantly together. এতিয়া কৈছে কি কবিয়ে লিখকে মোৰ আইতা আৰু মই খুব ভাল বন্ধু আছিলো মোৰ মা দেউতাই my parents মোৰ মা দেউতাই তেওঁৰ লগত মোক এৰি থৈ গৈছিল যেতিয়া তেওঁলোকে সিটিত মহানগৰত যেতিয়া তেওঁলোকে থাকিবলৈ গুছি গৈছিলে তেতিয়া মোৰ মা দেউতাই মোক মোৰ আইতাৰ লগত ৰাখি গৈছিল আৰু তেতিয়াৰ পৰা আমি সদায় একেলগে আছিলো তাৰমানে লিখকৰ মাক দেউতাক সিটিত থাকিবৰ কাৰণে তেওঁলোকে গুছি গৈছিলে আৰু যাওঁতে কিন্তু লিখকক আইতাকৰ লগত এৰি গৈছিলে আৰু সেই কাৰণে তেওঁলোক আইতাক আৰু নাতি সদায় একেলগে আছিলে She used to wake me up in the morning and get me ready for school. এতিয়া যেহেতু মাক দেউতাক নাছিলে গতিকে আইতাকে কি কৰিছিল সদায় ৰাতিপুৱা মোক উঠাই দিছিলে আৰু মোক স্কুলৰ কাৰণে সাজু কৰিছিলে She said her morning prayers in a monotonous sing song while she bathed and dressed me in the hope that I would listen and get to know it by heart. এতিয়া আইতাকে কি কৰিছিলে সদায় আইতাকে কৰিছিলে যে তেওঁৰ ৰাতিপুৱাৰ যিটো প্ৰাৰ্থনা তেওঁৰ মৰ্নিং প্ৰেয়াৰটো ৰাতিপুৱাৰ প্ৰাৰ্থনাটো তেওঁ এটা মনোটনাছ মানে এনে আমনি লগা হয় বিৰক্তিকৰ মনোটনাছ মিন্স আমনিদায়ক বিৰক্তিকৰ কিন্তু ইয়াত বিৰক্তিকৰ বুজোৱা নাই ইয়াত বুজাইছে একেৰাহে মানে অপৰিৱৰ্তিতভাৱে আনচেঞ্জিংলি একেৰাহে তাৰমানে নন ষ্টপ সিং সং মানে হৈছে গাই থকা তেওঁ ৰাতিপুৱাৰ প্ৰাৰ্থনাটো তেওঁ একেৰাহে গাই থাকিছিলে যেতিয়া তেওঁ মোক গা ধুৱাইছিলে আৰু কাপোৰ পিন্ধাইছিলে আইতাকে ৰাতিপুৱা লিখকক কি কৰিছিলে খোৱাৰ পৰা তুলি দিছিলে তোলাৰ পিছত তেওঁ গা ধুৱাইছিলে গা ধুৱাই পেলাই কাপোৰ কানি পিন্ধাই স্কুলৰ কাৰণে সাজু কৰিছিলে আৰু সেইখিনি সময়ত আইতাকে অনবৰতে একেৰাহে কি কৰিছিলে তেওঁ ৰাতিপুৱাৰ প্ৰাৰ্থনাটো গাই থাকিছিলে আৰু গাই থাকিছিলে কিয় এইটো আশাত গাই থাকিছিলে যাতে লিখকে আইতাকে গাই থকা মানে প্ৰাৰ্থনাটো শুনি 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 যাতে তেওঁ হেতু মনত থাকি যায় হেতু আশাত আইতাকে একেৰাহে মৰ্নিং প্ৰেয়াৰটো গাই থাকিছিলে মানে গোটেই সময়খিনি I listened because I loved her voice but never bothered to learn it আৰু লিখকে কৈছে যে মই শুনিছিলো আইতাকে গাই থকা যেটো মৰ্নিং প্ৰেয়াৰ আছিল প্ৰাৰ্থনাটো আছিল হেতু মই শুনিছিলো কাৰণ মই তেওঁৰ মাতটো শুনিবলৈ ভাল পাইছিলো আইতাকে প্ৰাৰ্থনাটো সদায় এটা ছন্দত গোৱা হয় গানৰ নিচিনা কৰি এটা সুৰত গাই থকা হয় গতিকে মই শুনিছিলো তেওঁ মোক শুনাব বিচাৰিছিলে মই শুনিছিলো কিন্তু তেওঁৰ মাতটো ভাল পাইছিলো কাৰণেহে মই শুনিছিলো আৰু হেতু কিন্তু মনত ৰাখিবৰ কাৰণে মই কেতিয়াও যত্ন কৰা নাছিলো কেয়াৰ কৰা নাছিলো বৰ্ডাৰ্ড কৰা মানে কেয়াৰ কৰা যত্ন কৰা তেতিয়া মই মনত ৰাখিবলৈ চেষ্টা কৰা নাছিলো মই জাস্ট শুনিবলৈকে শুনি আছিলো আৰু কাৰণ তেওঁৰ মাতটো শুনিবলৈ ভাল লাগে তেওঁৰ যিটো ধৰণে তেওঁ গাই থাকে শুনি ভাল লাগে কাৰণে মই শুনো তাত মনত ৰাখিবলৈ মই কেতিয়াও কেয়াৰ কৰা নাছিলো Then she would fetch my wooden slate which she had already washed and plastered with yellow chalk a tiny earthen ink pot and a red pen tie them all in a bundle and hand it to me তাৰ পিছত তেওঁ কি কৰিছিলে তেওঁ মোক মোৰ কাঠৰ স্লেটখন কাঠৰ ফলিখন মোক আনি দিছিলে ফেচ কৰা মানে বিচাৰি অনা FETCH fetch means to find তেওঁ কাঠৰ স্লেটখন মোক বিচাৰি আনি দিছিলে
which she had already washed, যিখন তেওঁ ইতিমধ্যে ধুই আনিছিলে কাঠৰ স্লেটখন তেওঁ অলৰেডি ধুই সাফা কৰি আনিছিলে, and plastered with yellow chalk, আৰু তাৰ লগতে এটা হালধীয়া চক পেন্সিল, হালধীয়া চক মাটি, এডাল হোৱাইট yellow কালাৰ ডাল চক মাটি তাৰ লগত আনি লগাই দিছিলে তেওঁ। A tiny earthen ink pot, এটা মাটিৰ চিয়াহী দুৱাত। ইংক পট আজিকালিতো ব্যৱহাৰ কৰাই নহয়, আমি যেতিয়া সৰু আছিলো তেতিয়া আমি ইংক পট ইউজ কৰিছিলো। চিয়াহী দুৱাত বটল থাকে, বটলৰ ভিতৰত চিয়াহী থাকে, যিবোৰ আমি ফাউণ্টেইন পেনৰ ভিতৰত ভৰাই সেই পেনে কলমেৰে লিখিছিলো। ডট পেন তেতিয়া আমি ইমান বেছি ব্যৱহাৰ কৰা নাছিলো। সো এই লিখককো আইতাকে কি কৰিছিলে, এটা কাঠৰ চিয়াহী দুৱাটত ইংক পট তেওঁ লগত দিছিলে স্কুল যাবৰ কাৰণে। টাইনি মিন্স সৰু, ক্ষুদ্ৰ, এটা সৰু, আৰ্থেন মিন্স মাটিৰ চিয়াহী দুৱাত আৰু এটা ৰঙা কলম একেলগে বান্ডল, একেলগে এটা মানে মুঠা কৰি তেওঁ বান্ধি দিছিলে আৰু এইটো মুখ দি দিছিলে। স্কুল যাবৰ সময়ত আইতাকে এখন কাঠৰ ফলি, যিখন তেওঁ ইতিমধ্যে ধুই চাফা কৰি দিছিলে, আৰু তাৰ লগতে এডাল হালধীয়া চক মাটি এডাল তেওঁ গাঁঠি দিছিলে, আৰু লগতে কি দিছিলে, এটা সৰু মাটিৰ চিয়াহী দুৱাত আৰু এটা ৰঙা কলম, গোটেইখিনি একেলগে এটা মুঠা কৰি বান্ধি পেলাই লিখকৰ হাতত দিছিলে। After a breakfast of a thick stale chapati with a little butter and sugar spread on it, we went to school. ইয়াৰ পাছত তেওঁ ৰাতিপুৱাৰ জলপান খাইছিলে, ব্ৰেকফাষ্ট কৰিছিলে, আৰু সেই ৰাতিপুৱাৰ জলপানত তেওঁ কি খাইছিলে, এখন ঠিক মানে হৈছে ডাঠ, ঠিক ষ্টেল চাপাতি। ষ্টেল মানে হৈছে বাহি, STALE, ষ্টেল বাহি মানে কি, ফ্ৰেছ নহয়, যিটো আগদিনাখনি ৰাতিৰ যিটো থৈ দিয়া চাগে, তাৰমানে ফ্ৰেছ নহয়, আমাৰ অসমীয়াত বাহি বুলি কয়, বাহি বস্তু। তো এখন ষ্টেল চাপাতি মানে হৈছে ৰুটি, এখন বাহি ৰুটি, এখন ডাঠ বাহি ৰুটিৰ সামান্য মাখন আৰু চেনি দিয়া তেওঁ ৰাতিপুৱাৰ জলপানটো খাইছিলে। ৰুটিখনৰ ওপৰত ব্ৰেড লগাই দিছিলে আৰু তাৰ ওপৰত চেনি ছটিয়াই দিছিলে, সেইটো তেওঁ ৰাতিপুৱাৰ জলপান হিচাপে খাই পেলাই তেওঁলোক স্কুললৈ বুলি ওলাই গৈছিলে। She carried several stale chapatis with her for the village dogs. তেওঁ গাঁৱৰ কুকুৰবিলাকৰ কাৰণে কেইবাখনো বাহি ৰুটি কঢ়িয়াই লৈ গৈছিলে। এতিয়া আইতাকে নাতিয়েকক খুৱাই বোৱাই কি কৰিছিলে, স্কুলত থবৰ কাৰণে ওলাই গৈছিলে, আৰু যাওঁতে তেওঁৰ লগত কেইবাখনো বাহি ৰুটি লগত লৈ গৈছিলে। আৰু কাৰ কাৰণে লৈ গৈছিলে, গাঁৱৰ যিবিলাক কুকুৰ, ৰাস্তাই ঘাটে চৰি থকা কুকুৰ, সেই কুকুৰবিলাকক খুৱাবৰ কাৰণে এনেকুৱা ধৰণৰ কেইখনমান বাহি ৰুটি তেওঁৰ লগত বান্ধি লৈ গৈছিলে। তো আজি আমি এইখিনিলৈকে আলোচনা কৰিলো, আৰু তোমালোকে নিজেও এই দুটা পেৰাগ্ৰাফ তোমালোকে ভাল ধৰণে পঢ়িবা, আৰু যদি কিবা বুজি পোৱা নাই, ভিডিঅ'টো চোৱাৰ পিছতো যদি কিবা তোমালোকে বুজি পোৱা নাই, কিবা যদি খুকুজা ৰৈ গৈছে, তোমালোকে মোক পাৰ্চনেলি মেছেজ কৰিবা বা ফোনো কৰিব পাৰিবা। ফোন কৰাৰ আগতে তোমালোকে মেছেজ এটা কৰি পেলাই টাইমটো লৈ ল'বা, কিমান সময়ত ফোন কৰিব পাৰিবা, আৰু সেইমতে মই তোমালোকৰ তেতিয়া ডাউটখিনি ক্লিয়াৰ কৰি দিম। আৰু ক্লাছটো শেষ কৰাৰ আগতে মই তোমালোকক এটা হোমৱৰ্ক দিছোঁ। হোমৱৰ্কটো হৈছে কি, তোমালোকে সকলোৱে মোক এটা ভইচ মেছেজ কৰিব লাগিব মোৰ পাৰ্চনেল নাম্বাৰত। এই কুৱেশ্যনটোৰ আনচাৰ হিচাপে তোমালোকে তাৰমানে ভইচ মেছেজ কৰিব লাগিব। প্ৰশ্নটো হৈছে যে, where was the author's grandfather's portrait hung? Where was the author's grandfather's portrait hung? HUNG, hung. সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকে মোক ভইচ মেছেজত প্ৰত্যেকেই মোৰ পাৰ্চনেল নম্বৰত পঠাবা, আৰু সেইটো হৈছে তোমালোকৰ আজিৰ কাৰণে হোমৱৰ্ক। So that is all for today's class. Thank you.